অভয়াপুৰীত সদৌ গৰিয়ামৰীয়া জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে জাঙুৰ খাই উঠিল মমিনুল আৱালৰ বিৰুদ্ধে আৰু প্ৰতিবাদত ৰাজপথত ওলাই আহিল আৰু ভৱিষ্যতে মমিনুল আৱালে গৰিয়ামৰীয়া জাতীয় পৰিষদৰ বিৰুদ্ধে বা সভাপতিৰ বিৰুদ্ধে অভিযোগ অনাৰ আগতে 10 বাৰ চিন্তা কৰিবলৈ কয় কৰ্মকৰ্তাসকলে। অভয়াপুৰীত সদৌ অসম গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ। জাঙুৰ খাই উঠিল সদৌ অসম গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে। মমিনুল আৱালে এটা টক শ্ব'ত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনৰ একাংশ বিষয়ববীয়াসকলে। জনগোষ্ঠী আৰু সংগঠনক উদ্দেশ্যে তাচ্ছিল্য মন্তব্য কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৱে। উল্লেখযোগ্য যে মমিনুল আৱালে এটা সংবাদ মাধ্যমৰ টক শ্ব'ত জনগোষ্ঠীটোৰ ওপৰত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদক প্ৰত্যাহ্বান জনাইছিল আৰু তাৰেই প্ৰতিবাদত আজি বঙাইগাঁও অভয়াপুৰীত মাজমজিয়াত মমিনুল আৱালৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হাফিজুল ইছলাম। মমিনুল আৱালক ভৱিষ্যতে সংগঠনটোৰ লগত জনগোষ্ঠীক উদ্দেশ্যি তচ্ছিল্য কৰা মন্তব্য নিদিবলৈ সকীয়াই দিয়ে। লগতে অনাগত বিধানসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত বুলি ক্ষোভ প্ৰকাশ কৰে। এনেদৰে যোৱাকালি টাইম 8 টক শ্ব' এটাত মমিনুল আৱাল ডাঙৰীয়াই সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধিক কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদ ডাঙৰীয়াক তেওঁ প্ৰত্যাহ্বান জনাইছে যে গুৱাহাটীত এটা গণসমাৱেশ পাতিলে গৰিয়ামৰীয়া দেশীসকলৰ তেওঁ সমস্যাবোৰ তেওঁৰ দাবীবোৰ পূৰণ কৰিব। আমি মমিনুল আৱালৰ এই বাক্যক আমি ধিক্কাৰ দিছোঁ, তেওঁৰ মানসিকতাক আমি ধিক্কাৰ দিছোঁ। তেওঁৰ লেতেৰা ৰাজনীতি অসমত নচলিব, কাৰণ তেওঁ ইয়াৰ দ্বাৰা এইটোৱে বুজাব খুজিছে, তেওঁ জনসংখ্যা দেখুৱাব খুজিছে। অসমত বিভিন্ন সৰু সৰু জনগোষ্ঠী আছে, ভূমিপুত্ৰ খিলঞ্জীয়া লোক আছে, গতিকে তেওঁলোকৰ জনসংখ্যা কম কাৰণে এইখন চৰকাৰে কি তেওঁলোকক ওলাই কৰিব, তেওঁলোকৰ দাবীবিলাক কি পূৰণ নকৰিব। লগতে হাফিজুল আহমেদ ডাঙৰীয়াক তেওঁ কৈছে যে 50টা মানুহলৈ তেওঁ সংগঠন কৰি আছে। মই মমিনুল আৱাল ডাঙৰীয়াক ক'ব খুজিছোঁ যে আপুনি নেজানে নেকি 2006 চনৰ পৰা ধাৰাবাহিকভাৱে গৰিয়ামৰীয়া দেশীসকলে আন্দোলন কৰি আহিছে। গতিকে আপোনাৰ এনেকুৱা বক্তব্যৰ দ্বাৰা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়ামৰীয়াসকলক আঘাত কৰিছে। আপোনাক সোনকালে আপোনাক এই বক্তব্য উঠাই ল'বলৈ আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা সকীয়াই দিছোঁ। লগতে আপোনাক সুকীয়াকৈ প্ৰশ্ন কৰিছোঁ, আপুনি ইমান দিনলৈকে অধ্যক্ষ হৈ আছে গৰিয়ামৰীয়া দেশী লোকসকলৰ কাৰণে আপুনি কি কৰিলে? গৰিয়ামৰীয়া দেশীসকলক আপোনাৰ পুঁজিৰ পৰা কিমানটা গৰিয়ামৰীয়া ল'ৰা ছোৱালীক আপুনি সুবিধা দিছে, আপুনি ৰাজহুৱা কৰক। আৰু আপুনি প্ৰত্যাহ্বান জনাইছে হাফিজুল ইছলাম ডাঙৰীয়াক। আমি আপোনাক প্ৰত্যাহ্বান জনাম 2021 চনৰ নিৰ্বাচনত আপুনি সমষ্টি যেতিয়া ঘূৰিব আপুনি গম পাব যে গৰিয়ামৰীয়া দেশীসকলৰ প্ৰভাৱ থকা সমষ্টিবোৰত গৰিয়ামৰীয়াৰ প্ৰভাৱ কিমান আছে, আৰু আপোনাক সমষ্টিবোৰত গণসমাৱেশ পাতিব লাগে নে গুৱাহাটীত পাতিব লাগে সেইটো আমি গৰিয়ামৰীয়া দেশীয়ে নিৰ্ধাৰণ কৰিম। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে আপোনাৰ চুটিলপিত নচলে। আপুনি লগতে কৈছে যে 23টা সংগঠনক আপুনি একলগ কৰিছে। হয়, 23টা সংগঠনক আপুনি একলগ কৰিছে, 23টা সংগঠনে আপোনাক আস্থাকত লৈছিল, কিন্তু আপোনাক মুৰব্বী পতা নাছিলে। আপোনাৰ জৰিয়তে সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ আমি আমাৰ দাবীসমূহ প্ৰেৰণ কৰিছিলোঁ। গতিকে আপুনি নিজকে আপুনি মুৰব্বী বুলি নাভাবিব। লগতে আপোনাৰ দায়িত্বৰ পৰা আপুনি দায়হাৰা মন্তব্যৰ পৰা আপুনি এইটো বুজাইছে যে এইখন চৰকাৰে গৰিয়ামৰীয়া দেশীসকলৰ কোনো কাম নকৰে, কাৰণ আপোনাৰ যোৱাকালি যিটো ভাষ্য দিছে তাৰ পৰা আমি প্ৰমাণ হৈ গৈছে যে বিজেপি চৰকাৰখনে এই গৰিয়ামৰীয়া দেশীৰকে একো কাম নকৰে। গতিকে আমি বুজি পাই গ'লোঁ যে আপোনালোকৰ ষড়যন্ত্ৰ, আৰু আমি আপোনালোকৰ এই লেতেৰা ৰাজনীতি কেতিয়াও প্ৰশ্ন নিদিওঁ। অনাগত নিৰ্বাচনৰ সময়ত আপুনি বুজি পাব যে গৰিয়ামৰীয়া দেশীসকলৰ প্ৰভাৱ থকা সমষ্টিসমূহ আপোনাৰ চৰকাৰখনক হৰুৱাবলৈ আমি যি ব্যৱস্থা কৰিম আপোনাৰ সেইটো কল্পনাৰ অতীত। আগন্তুক দিনত এনেকুৱা মন্তব্যৰ পৰা আপোনাক বিৰত থকাৰ কাৰণে আমি সকীয়াই দিছোঁ। যোৱাকালি টাইম 8 অভয়াপুৰীত গৰিয়ামৰীয়া দেশীয় পৰিষদৰ বিষয়ববীয়াসকলে ক্ষোভ উজাৰিলে মমিনুল আৱালৰ বিৰুদ্ধে আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কথাও উল্লেখ কৰিলে কেমেৰাৰ সন্মুখত। এই খবৰটো দি বিদায় লৈছোঁ আৰু চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।